নমস্কাৰ। আজিৰ এই ভিডিঅ'টো জানো হওক কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ বাবে ফেব্ৰুৱাৰী মাহটো কেনেকুৱা যাব। তালব্য শ, মূৰ্ধন্য ষ, দন্ত্য স আৰু কিছুমানৰ গ আখৰটোৰে কুম্ভ ৰাশিও হয়। চ' এই ভিডিঅ'টো চাই যদি ভাল লাগে, তেতিয়াহ'লে এইকেইটা আখৰেৰে নাম আৰম্ভ হোৱা ব্যক্তিসকলৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। প্ৰথমতে জানো হওক আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত ৰাশিৰ মালিক শনি গ্ৰহটো দ্বিতীয়স্থ হৈ আছে, কিন্তু নিচাভিলাষী যিহেতু হয়, বৰ্তমান সময়ছোৱাত আপোনালোকে স্বাস্থ্যৰ যত্ন ল'ব লাগিব। এলাৰ্জিজনিত প্ৰব্লেমে বৰ্তমান সময়ছোৱাত আপোনালোকক ডিষ্টাৰ্ব দিব পাৰে। যদি লিভাৰৰ প্ৰব্লেম আছে তেতিয়াহ'লে আপোনালোক অলপ সাৱধান হওক। বাকী তেনেকুৱা মেজৰ ইছ্যু নাই। পানী অলপ বেছিকৈ খাওক, অলপ চকুৰ যত্ন লওক। বাকী আপোনালোকৰ ভালেই, মোটামুটি ভালেই, কিন্তু দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতাটো অলপমান শ্লাইটলি দুৰ্বল আছে। চ' আপোনালোকে কি কৰিব লাগিব যে অলপ নিজে এক্সাৰচাইজ বা খোৱা লোৱা অকণমান ভালকৈ কৰি থাকিলে আপোনালোকে ভাল এটা সুস্বাস্থ্য মেইনটেইন কৰিব পাৰিব। উপাৰ্জন, ধন সঞ্চয়, চৰকাৰী চাকৰি, ব্যৱসায়। উপাৰ্জনৰ ঘৰত আপোনালোকৰ মালিক হৈছে বৃহস্পতি, ধন বা ছেভিংছৰ ঘৰৰ মালিক বৃহস্পতি। বৃহস্পতিৰ দৃষ্টি যিহেতু উপাৰ্জনৰ ঘৰত আছে, ভাগ্যস্থানত আছে, আপোনালোকৰ ৰাশিত আছে, বৰ্তমান সময়ছোৱা এক্সেলেণ্ট বুলিয়ে ক'ব পাৰি। এইখিনি সময়ছোৱাত আপোনালোকৰ ভাগ্যৰ ছাপোৰ্ট পাব, উপাৰ্জনত বৃদ্ধি কৰিবৰ কাৰণে বহুতখিনি সুযোগ সুবিধা পাব, বহুতেই ভাল দেখা গৈছে। ধনৰ স্থানৰ পৰা শনি গ্ৰহটোৰ দৃষ্টি ইনকামৰ ঘৰত আহি আছে, আপোনালোকৰ চতুৰ্থ ঘৰত আহি আছে। প্ৰপাৰ্টি মেইনটেইন কৰাৰ ক্ষেত্ৰতো আপোনালোকে ভাল ফল পাব পাৰিব। এইখিনি সময়ছোৱাত ইনকাম কৰিবৰ কাৰণে বা ছেভিংছ কৰিবৰ কাৰণে অলপ বেছি কষ্ট কৰিব লাগিব। কষ্ট বেছি কিয়? যে আপোনালোকৰ কিছুমান মাইণ্ডটো অলপ কনফিউজ থাকিব। কনফিউজনৰ কাৰক হৈছে ৰাহু। চ' বৰ্তমান সময়ছোৱাত নিজৰ কিবা যদি ডাঙৰ এটা উপাৰ্জন বা উৎস এটা বঢ়াম বুলি ভাবি আছে, বা বিজনেছতে ডাঙৰ ইনভেষ্টমেণ্ট কৰিম বুলি ভাবি আছে, তেতিয়াহ'লে আপোনালোকে কাৰোবাৰ নহয় কাৰোবাৰ পৰা পৰামৰ্শ লৈ আগবাঢ়িব। তেতিয়া আপোনালোকে বহুত সোনকালে আপোনালোকে ধনত বৃদ্ধি কৰিব পাৰিব। চাকৰি প্ৰাপ্তিৰ ক্ষেত্ৰত বৰ্তমান সময়ছোৱাত ভাল। প্ৰথম 14টা দিনলৈকে অলপ বেছি ভাল দেখা গৈছে। মংগলৰো দৃষ্টি আহি আছে, আপোনালোকৰ ৰবিৰো দৃষ্টি আহি আছে। বাকী ৰবি, বুধ আৰু শুক্ৰ আৰম্ভণিতে ইয়াতে আহি যাব। শুক্ৰ 6 তাৰিখে, বুধ 3 তাৰিখে আহি যাব। এইখিনি হৈছে আপোনালোকৰ কাৰণে বৰ্তমান সময়ছোৱাত চাকৰি প্ৰাপ্তিৰ কাৰণে অতিশয় ভাল সময়। অলপ এক্সট্ৰা খৰচ কৰিব পাৰে। যদি 2খন কিতাপ কিনি পঢ়িবলগীয়া হৈছে, পঢ়ক, আপোনালোকে ভাল বেনিফিট পাব পাৰিব। ব্যৱসায়ীসকলৰ কাৰণে কৈছোঁ, পাৰ্টনাৰশ্বিপৰ ব্যৱসায়ত কিছুমান গুপ্ত শত্ৰু দিব পাৰে। ব্যৱসায়ৰ ক্ষেত্ৰত অকণমান হ'লেও আপোনালোকক অৱনমিত কৰাব। এইখিনি সময়ছোৱাত আপোনালোকৰ ব্যৱসায়ৰ স্থানত কিছুমান গুপ্ত শত্ৰুৱে কিছুমান আপোনালোকে ভাবি আছে যে বহুত ভাল, কিন্তু আপোনালোকৰ ভিতৰি ভিতৰি ডিষ্টাৰ্ব কৰি আছে। তেনেকুৱা আপোনাৰ ব্যৱসায়ত উন্নতিত বাধা দি আছে। চ' সেইখিনি অলপ আইডেণ্টিফাই কৰি আপোনালোকে ব্যৱসায়ত অলপ লিগেলি চলিব পাৰিলে ভাল হ'ব। ভাগ্য, পিতা, ধৰ্ম বা গুৰুজনৰ ক্ষেত্ৰত চালে ভাগ্যস্থানত মালিক শুক্ৰ গ্ৰহটো আপোনালোকৰ চতুৰ্থ ঘৰৰ মালিক হয়, এটা অতিশয় যোগকাৰক গ্ৰহ। 6 তাৰিখলৈকে দ্বাদশ ঘৰত আছে। বিদেশৰ ঘৰত শুক্ৰ গ্ৰহটো আৰু অলপ বেছি ভাল হয়। 6 তাৰিখলৈকে অলপ খৰচৰ ঘৰটো বেছি এক্টিভ দেখা গৈছে। 6 তাৰিখৰ পিছত যেতিয়া ৰাশিত আহিব শুক্ৰ গ্ৰহটো, নিজৰ মিত্ৰ ৰাশিস্থ হ'ব, এটা মিত্ৰৰ সৈতে বহিব। চ' এইটো এটা অতিশয় ভাল স্থিতি হ'ব। ইনকামত বৃদ্ধিৰ কাৰণে আপোনালোকৰ বহুত ভাল হ'ল। ভাগ্যৰ পৰা অপৰচুনিটি পাব, সুযোগ সুবিধা পাব। যিসকল ব্যৱসায়ী আছে, 6 তাৰিখৰ পিছত শুক্ৰ আৰু বুধৰ যিহেতু দৃষ্টি আহিব, ব্যৱসায়ত উন্নতিৰ কাৰণেও ভাল দেখা গৈছে। কেৱল পাৰ্টনাৰশ্বিপৰ ব্যৱসায়ত অলপ বিৰক্তিভাৱ তিতাকে আপোনালোকৰ বা বিচ্ছেদাত্মক কিছুমান চিন্তা আহিব পাৰে। ধৰ্ম কৰ্মৰ ক্ষেত্ৰত চাম যে আপোনালোকৰ ধৰ্ম কৰ্মৰ ক্ষেত্ৰতো বহুত ভাল দেখা গৈছে। আপোনালোকৰ ধৰ্মৰ ক্ষেত্ৰত নিজৰ স্বধৰ্মই হওক বা সমাজৰ ধৰ্মই হওক মেইনটেইন কৰাৰ ক্ষেত্ৰত বহুতে ভাল ৰিজাল্ট পাব পাৰিব। এতিয়া দেখুৱাই দিছোঁ আপোনালোকৰ প্ৰেম প্ৰসংগ বা বিবাহৰ ক্ষেত্ৰত কেনেকুৱা হ'ব। আপোনালোকৰ প্ৰেমৰ স্থানৰ মালিক হৈছে আপোনালোকৰ বুধ গ্ৰহটো, আৰু প্ৰেমৰ স্থানত বৃহস্পতিৰ স্থিতি যিহেতু আছে, অতিশয় ভাল স্থিতি। লাভ মেৰেজৰ কাৰণে নিশ্চয় আপোনালোকক সহায় কৰিব। বৃহস্পতি আপোনালোকৰ ইচ্ছাপূৰ্তিৰ ঘৰৰ মালিক হয়, যিহেতু ইচ্ছাপূৰ্তিৰ ঘৰতে দৃষ্টি দি আছে, ভাগ্যস্থানৰ দৃষ্টি দি আছে। বৃহস্পতিৰ দৃষ্টি অতিশয় শুভ বুলি ধৰা হয়। চ' বৰ্তমান সময়ছোৱাত যিসকল অবিবাহিত আছে, তেওঁলোকে অকণমান নিজে কনফিউজনটো আঁতৰালে হ'ল, তেওঁলোকৰ অকণমান কিছুমান বিৰক্তি ভাৱ আঁতৰালে হ'ল, অলপ ৱেল মটিভেটেড হৈ আগবাঢ়িব পাৰিলে বিবাহ হৈ যোৱাটো আপোনালোকৰ যথেষ্ট ভাল হ'ব। সাধন শিক্ষা আৰু উচ্চ শিক্ষাৰ ক্ষেত্ৰত চালে আপোনালোকৰ বৰ্তমান বহুতেই ভাল দেখা গৈছে। সাধন শিক্ষাৰ ঘৰত শুক্ৰ গ্ৰহটো মালিক হয়, আৰু বৰ্তমান আৰম্ভণিতে যদিও আছে, 6 তাৰিখৰ পিছতে শুক্ৰ গ্ৰহটো ইয়াতে আহি যাব। সাধন শিক্ষাৰ ক্ষেত্ৰত ভাল, উচ্চ শিক্ষাৰ ক্ষেত্ৰতো বহুতেই ভাল। আপোনালোকে বৰ্তমান সময়ছোৱাত উচ্চ শিক্ষাৰ ঘৰত বৃহস্পতিৰ স্থিতিৰ কাৰণে মগজুৰ স্মৃতিশক্তি বহুত ষ্ট্ৰং দেখা পাব। এইখিনি সময়ছোৱাত আপোনালোকে নিজৰ মগজুৰ স্মৃতিশক্তি ইউজ কৰি কিছুমান ফাইনেন্সিয়েল ক্ষেত্ৰত যদি পঢ়ি আছে বা জুডিচিয়েল যদি পঢ়ি আছে, আপোনালোকৰ কাৰণে বহুতেই ভাল ৰিজাল্ট পাব পাৰিব। আজিৰ এই ভিডিঅ'টোত আমি জানিলোঁ কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ বাবে ফেব্ৰুৱাৰী মাহটো কেনেকুৱা যাব। ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্টত নিশ্চয় জনাব। আপুনিও যদি আপোনাৰ বিষয়ে জানিব বিচাৰে তেতিয়াহ'লে হোৱাটছএপত কণ্টেক্ট কৰিব পাৰে। ধন্যবাদ। এইটো ভিডিঅ'ত আগবঢ়োৱা জ্ঞানখিনিৰ পৰা যদি আনৰো উপকাৰ হ'ব ভাবে, তেনেহ'লে বন্ধুবৰ্গ, আত্মীয় স্বজন আৰু চিনাকি মানুহৰ সৈতে শ্বেয়াৰো কৰিব। আপোনালোকে নেক্সট ভিডিঅ' কিহৰ ওপৰত চাব বিচাৰে কমেণ্টত জনাব। ধন্যবাদ।